উত্তৰ চতিয়া যুৱ সমাজৰ উদ্যোগত বিহু কৰ্মশালাৰ সফল সামৰণি। হেঁপাহৰ ৰঙালী বিহু এতিয়া পদূলিমুখত। ৰঙালী বিহুক আদৰিবৰ বাবে কেওদিশে এতিয়া ব্যাপক প্ৰস্তুতি। বিহুক সুন্দৰকৈ উপস্থাপন কৰিবৰ বাবেও ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি আছে বিহুৰ কৰ্মশালা। এইবেলি উত্তৰ চতিয়া যুৱ সমাজৰ উদ্যোগত বৰপাম গাঁৱৰ নামঘৰ প্ৰাংগণত আয়োজিত 10 দিনীয়া কাৰ্যসূচীৰে সামৰণি পৰিল বিহু কৰ্মশালা। বিহুৰ লয়লাস ভংগী, নৃত্যশৈলী আৰু ঢোল-বাদনৰ নিখুঁত উপস্থাপনেৰে বিহু উদযাপনৰ প্ৰয়াস উদ্যোক্তাৰ। সেই উদ্দেশ্যে উত্তৰ চতিয়া অঞ্চলৰ 124 গৰাকী নাচনী আৰু 25 গৰাকী ঢুলীয়াই অংশগ্ৰহণ কৰে বিহু কৰ্মশালাত। সামৰণি অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট কণ্ঠশিল্পী আশা ভোঁসলেৰ বিয়োগত 1 মিনিট সময় মৌন প্ৰাৰ্থনা সামৰণি অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট কণ্ঠশিল্পী আশা ভোঁসলেৰ বিয়োগত 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। তাৰ পাছতে কৰ্মশালাত অংশগ্ৰহণ কৰা নাচনী আৰু ঢোল কৰ্মশালা উত্তৰ চতিয়া যুৱ সমাজৰ উদ্যোগত 10 দিনীয়া কৰ্মশালাভাগ আজি সুচাৰুৰূপে সমাপ্ত হ'ল। মই প্ৰশিক্ষিকা হিচাপে আছিলোঁ। যিখিনি পাৰোঁ মই তেওঁলোকক শিকাবলৈ যত্ন কৰিলোঁ আৰু ভৱিষ্যতৰ দিনতো যাতে এনেকৈয়ে এই উঠি অহা প্ৰজন্মটোৱে বিহুক এনেদৰেই জীয়াই ৰাখিবলৈ সক্ষম হয় তাকে কামনা কৰিছোঁ। অসমৰ সমাজ জীৱনৰ দাপোনস্বৰূপ বহাগ বিহু ওচৰত পালেহি। আজি আপোনালোকে বিহু কৰ্মশালা আয়োজন কৰিলে, আজি অন্তিম দিন। আয়োজক হিচাপে আপোনাৰ কি অনুভৱ, কি ক'ব? হয়, আমাৰ যোৱা 10 দিনীয়া বিহু কৰ্মশালা উত্তৰ চতিয়া যুৱ সমাজৰ উদ্যোগত আমি অনুষ্ঠিত কৰিলোঁ। আমাৰ বহুত এটা আশা আছিলে যে উত্তৰ অঞ্চলত এখন বিহু কৰ্মশালা আয়োজন কৰা, আৰু যিটো আমি উত্তৰ চতিয়া যুৱ সমাজ সকলো একত্ৰিত হৈ আমি সেই আজি অনুষ্ঠানত সাফল্যমণ্ডিত কৰাত আমাৰ সহায় হ'ল। আৰু লগতে আমাৰ উত্তৰ অঞ্চলৰ প্ৰায় 140 গৰাকী প্ৰশিক্ষাৰ্থী আহি আমাৰ মাজত উপস্থিত হ'লহি। আৰু লগতে আপোনালোকে আজি আমাৰ সামৰণি অনুষ্ঠানৰ লগত উপস্থিত হোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনতো বিহুৰ লগত উত্তৰ অঞ্চলৰ সকলো শিশু আমি জড়িত কৰি ৰখাৰ আমাৰ প্ৰতিশ্ৰুতি দিছোঁ উত্তৰ চতিয়া যুৱ সমাজৰ ফালৰ পৰা।